হেল্ল' বন্ধুসকল, চাওক আমি কেনেকুৱা ধৰণৰ মানুহ। আপোনালোকে বুজিয়ে পাইছে চাগে কিমান ঠাণ্ডা দি আছে, কিন্তু হ'লেবি আমি এতিয়া আহি পাইছোঁহি নদী কিনাৰ। নদী কিনাৰ বুলি ক'লে মানে নদী কিনাৰ। তো আপোনালোকে নিশ্চয় ভাবিছে চাগে যে আমি ইমান ৰাতিপুৱা এই নদী কাষলৈ কিয় আহিছোঁ। আমি অহা কাৰণটো হ'ল যে আজি ৰাতিপুৱাই শুনিছোঁ নদীত নেকি বিষ ঢালিছে। তো সেয়ে ভাবি আমি আহিছোঁ ইমান ৰাতিপুৱা মাছ ধৰিম বুলি, কিন্তু এটা মাছো এতিয়ালৈকে দেখি পোৱা নাই। এতিয়া আপোনালোকে নিজে ভাবিব পাৰে চাগে যে আমি কিমান গেধা, আমি কিমান মূৰ্খ, যে আমি ইমান ৰাতিপুৱা ইমান ঠাণ্ডা শীতকালৰ দিন এতিয়া আমি শুই থাকিব লাগিছিলে, কিন্তু আমি আহিছোঁ ক'ত? মাছ ধৰিবলৈ। আজি আমি য'ত কাম কৰোঁ তাত আজি সাপ্তাহিক বজাৰ, আমি তাতে পৰাওতো কিনি আনি খাব পাৰোঁ, কিন্তু নহয়, আমি ইয়াত ফকটত খাবলৈ আহিছোঁ, ধৰিবলৈ আহিছোঁ। পোৱাই নাই নহয়। চাওক কুঁৱলী কিমান পৰি আছে, দেখিছে না? সেয়ে চাওক পানীত কেনেকৈ গৈ আছে। মাছ ধৰিম বুলি আশা ৰাখিছে, কিন্তু মোক লগা নাই যেন সিহঁতে মাছ পাব বুলি। মোৰো সেইটো আশা নাই বাৰু। চাই লওক, এনেকুৱা গেটআপত আহিছোঁ। আপোনালোকে ভাবিছেনে যে মই এনেকৈ গেটআপ লৈ এই পানীখনত নামিম? এই ৰাতিপুৱা ইমান ঠাণ্ডাখনত নামিবলৈ মন যাবনে? সেয়ে চাওকচোন, তাতেনো কি জিলকি আছে? যি জিলকিলেও মাছ হয় যেনতো লগা নাই। সেয়া চাওক, সেয়া যেনেকৈ লাগিছে আগফালে বৰালি আহি গ'ল নেকি, একদম দৌৰি গৈছে। মোকতো লাগিছে যেনিবা সি বৰালিহে দেখি পালে নেকি। আচ্ছা চাওঁচোন, ময়ো অলপ আগপিনে যাওঁ, চাওঁ কি পালে সি এই ঠাণ্ডাখনত নামিবলৈ, কিয়নো তাৰ মন ইমান গ'ল। সেয়া আৰু এজনক মাতি আছে। এই পালে বোলে এটা। ৰ'ব মই দেখুৱাব চেষ্টা কৰিম কিমান ডাঙৰ এখন মাছ পালেহি। সেয়া চাওক, আৰু এজন দৌৰি গ'ল। মানে মোকতো লাগিছে বিৰাট ডাঙৰ মাছ পাল নেকি সিহঁতে, মোকতো সেনেকেই লাগি আছে। কিন্তু মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক, চিন্তা নকৰিব। মই গৈ আছোঁ, এয়া চাওক, মই সিহঁতৰ কাষলৈ গৈ আছোঁ। মই এতিয়াই দেখাম আপোনালোকক সিহঁতে কিমান ডাঙৰ মাছ এটা পালে। এয়া মোৰ বন্ধুজনেও চেষ্টা কৰি আছে এটা ধৰিম বুলি, কিন্তু এতিয়ালৈকে পোৱা নাই। মোৰ বন্ধুৱেও বহুত চেষ্টা কৰিছে। সেয়া চাওক, সিহঁতে ইমান ঠাণ্ডাত এনেকৈ মাৰিবলৈ চেষ্টা কৰি আছে। ঐ দোষ, কিমান ডাঙৰ পালি কৈ চাওঁ। হয়, বহুত ডাঙৰ তোক দেখিছোঁ মই, তই বহুত দৌৰি গৈছ। কৈ চাম এটা কিমান ডাঙৰ পালি। ক'ত গ'ল? পোৱা নাই হয় নেকি? পানীৰ ভিতৰত গুচি গ'ল মানে এইটো কি ধৰণৰ কথা? ইমান ডাঙৰ দেখিছোঁ মই, তই দৌৰি গ'লি, ধৰিব পৰা নাই। সেয়ে চাওক, কিমান আগতীয়াকৈ সিহঁতে ওলাই আহিছে ঘৰৰ পৰা। এয়া ইয়াতে জুই, তাতে যদি মাছটো পায় আনি পেলাই কি কৰিব জানেনে? পুৰি খাব বোলে। এয়া চাওক, ক'ত আহিছে? সেই তো ধৰি পেলাই মানুহ এৰি দিয়ে নেকি? ৰাখিব লাগে ধুত। সেয়া চাওক, ইয়াতে পৰা মাছ ধৰিব তাজা, আৰু এইখিনিত আনি সিহঁতে কি কৰিব? জ্বলাই পেলাই একদম নিমখ জলকীয়া নিদি পেলাই খাই দিব সিহঁতে। মই গম পাইছোঁ, ময়ো খালোঁ হয়, এতিয়া পোৱাই নাই। ময়ো খাবলৈ চেষ্টা কৰিম বাৰু। এতিয়া মই ক'ত জঁপিয়ালে নেকি, না বালি ভাঙি পৰিলে? অঁ আচ্ছা। নাই, মই ভাবিছোঁ যেনিবা মাছে জঁপিয়ালে নেকি। মোকতো লগা নাই যে ইমান ৰাতিপুৱা মাছ পাম বুলি।
নাই নাই আপোনালোকে বাৰু চাইছেনে ক'তবা মাছ দেখি পাইছে মইতো দেখাই নাই এতিয়া আপোনালোকে কি ভাবিছে যে আমি মাছ পালোঁ বহুত ডাঙৰ ডাঙৰ পালোঁ পোৱা নাই এটাও পোৱা নাই সেইকাৰণে আমি এতিয়া আকৌ ৰিটাৰ্ণ আমি আমাৰ জেগালৈ গৈ আছোঁ আৰু আপোনালোকে জনাবচোন আমি গেধা নে ভাল আমি জ্ঞানী নে মূৰ্খ কমেণ্ট কৰি দিব দেই আৰু লাইক কৰিলে কৰিব নকৰিলে নাই দৰকাৰ নাই চাওক আমি ইমান যে ঠাণ্ডাত আহিছোঁ আমি নিজে গম পাইছোঁ যে আমি কি ধৰণৰ মানুহ সেইকাৰণে আপোনালোকে কি কৰিব কমেণ্টত লিখি দিব দেই ঠিক আছে বাই বাই টাটা আকৌ লগ পাম নেক্সট ভিডিঅ'লৈ